নমস্কাৰ বন্ধুসকল, দিব্যাত পঢ়াবলগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তেজপুৰতেই থকা এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰলৈ আমি আহিছোঁ এতিয়া, আৰু ভাবিছোঁ যে ইয়াৰ ভিতৰত কেনেকুৱা ধৰণৰ কি আছে আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু এয়া একেবাৰে ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত। তো বলক সকলোখিনি আমি চাওঁ আৰু আপোনালোকে আমাৰ লগতে ভিডিঅ'টো উপভোগ কৰক। এয়া আমি গোটেইকেইজন সোমাই গৈছোঁ। পৰিৱেশটো ভালেই বাৰু, কিন্তু যিমান ধৰণে মানে ৰাখিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নকৈ আপোনালোকে দেখিলেই গম পাব, আৰু সেই অনুপাতে আমি দেখা নাপালোঁ। আৰু ইয়াত এণ্ট্ৰি ফিজ পাৰ মেম্বাৰ 10 ৰুপিজকৈ লৈছে। এয়া আমি সোমাই গ'লোঁ। এয়া বৰ ধুনীয়াকৈ এয়া এনেকৈ মূৰ্তি বনাই ৰাখিছে, বিভিন্ন ধৰণৰ খুব ধুনীয়াকৈ ৰাখিছে, কিন্তু সেই পৰিষ্কাৰৰ অভাৱত অকণমান মানে পিছ পৰি আছে আৰু ঠাইখিনি। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যিমান দূৰ পাৰোঁ সেইমতে আপোনালোকক দেখুৱালোঁ আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু নেক্সট ভিডিঅ' আকৌ লগ পাইছোঁ সকলোকে। বাই বাই।